80 সংখ্যক স্বাধীনতা দিৱস উপলক্ষে গহপুৰতো চৰকাৰীভাৱে উদযাপিত হ'ব স্বাধীনতা দিৱস। গহপুৰৰ সকলো সামাজিক আৰু ব্যক্তিগত অনুষ্ঠানতে উদযাপন কৰা হ'ব স্বাধীনতা দিৱস। তিনি বৰণীয়া ৰাষ্ট্ৰীয় পতাকাৰে ভৰি পৰিছে গহপুৰৰ বিপণীসমূহ। কাইলৈৰ দিনটোৰ বাবে সকলোৱে ক্ৰয় কৰিছে ৰাষ্ট্ৰীয় পতাকা। কাইলৈ দেশৰ 80 সংখ্যক স্বাধীনতা দিৱস আৰু সমগ্ৰ ৰাজ্যবাসীয়ে স্বাধীনতা দিৱস উদযাপন কৰিব। তাৰ সমান্তৰালকৈ গহপুৰ সমজিলা প্ৰশাসনৰ উদ্যোগত চৰকাৰীভাৱে যি পেৰেড গ্ৰাউণ্ড আছে তাত স্বাধীনতা দিৱস উদযাপিত হ'ব। তাৰ সমান্তৰালকৈ যিসমূহ স্কুল কলেজ আছে বা প্ৰত্যেকে ঘৰে ঘৰে এই পতাকা উত্তোলন কৰিব, কিয়নো এই স্বাধীনতা দিৱস গণতন্ত্ৰৰ এক বৃহৎ উৎসৱ হিচাপে মনা যায়। আৰু মই উপস্থিত আছোঁ গহপুৰৰ পুথিঘৰৰ বিপণীত। বিভিন্ন পতাকাসমূহ আনিছে, তিনি বৰণীয়া জাতীয় পতাকা তেওঁলোকে আনিছে। আৰু সৰুৰ পৰা ডাঙৰলৈকৈ খাদীৰে হওক বা বিভিন্ন ষ্টিকাৰ, টুপি সকলোবিলাক ইয়ালৈ আনিছে। আৰু গ্ৰাহকসকলে ক্ৰয় কৰিবলৈ আহিছে জাতীয় পতাকা, কিয়নো সকলোৱে যিহেতু পালন কৰিব। আৰু 1947 চনৰ 15 আগষ্টৰ দিনটোত যিহেতু আমাৰ দেশ স্বাধীন হৈছিল, ভাৰতবৰ্ষ স্বাধীন হৈছিল, আৰু সেইবাবে সকলো কাইলৈৰ দিনটোৰ বাবে সাজু হৈছে স্বাধীনতা দিৱস উদযাপন কৰিবৰ বাবে। এই দিনটোৰ বাবে সকলো অধীৰ আগ্ৰহেৰে ৰৈ থাকে। গতিকে গ্ৰাহক আছে, পতাকা ক্ৰয় কৰি আছে। মই অকণ আপোনাৰ লগত কথা পাতিম, যিহেতু কাইলৈ স্বাধীনতা দিৱস। পৰাধীনতাৰ শিকলি ছিঙি দেশে স্বাধীনতা লাভ কৰিছিল 15 আগষ্টৰ দিনটোত। গতিকে কাইলৈৰ দিনটোৰ বাবে কেনেদৰে সাজু হৈছে, পতাকা ক্ৰয় কৰিবলৈ আহিলে? হয়, আমি প্ৰত্যেক বছৰে 15 আগষ্ট স্বাধীনতা দিৱস পালন কৰি আহিছোঁ। আমি বছৰটো অহাৰ লগে লগে আমাৰ মনত এটা ভাৱ আহে যে স্বাধীনতা দিৱসটো কেতিয়া পাবহি। আমি এই স্বাধীনতা দিৱস 15 আগষ্টৰ দিনাখন আমি ঘৰে ঘৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু চৰকাৰীভাৱে বিভিন্ন অনুষ্ঠানতো পালন কৰা হয়। আৰু প্ৰত্যেক বছৰ আমি পালন কৰি আহিছোঁ আৰু বহুত আগ্ৰহেৰে আমি বাট চাই ৰখি থাকোঁ। ঘৰতো এইবাৰ জাতীয় পতাকা উত্তোলন কৰি? হয় হয় হয়, এইবাৰ ঘৰতো আমি জাতীয় পতাকা উত্তোলন কৰিম। এতিয়া ক্ৰয় কৰিলে? ক্ৰয় কৰি আছোঁ, চাই আছোঁ। হয়, ব্যৱসায়ীগৰাকী আছে, মই অকণ আপোনাৰ লগতো কথা পাতিম। কওকচোন, এইবাৰ কেনেকুৱা ধৰণৰ আনিছে? খাদীৰ আছেনে বা বিভিন্ন ষ্টিকাৰসমূহ কিসমূহ ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ কেনেকুৱা ধৰণৰ বিচাৰে? হয়, আমাৰ তাত ষ্টিকাৰ আছে, টুপি আছে, আপোনাৰ বিভিন্ন ধৰণৰ ফ্লেগ আছে, এনেকুৱা পতাকা আছে, আপুনি চাব পাৰে। এখন হ'ল আপোনাৰ নাইলনৰ, সেইবিলাক আছে কটনৰ, খটৰ আছে, বিভিন্ন ধৰণৰ প্ৰাইজত আছে। আৰু আপোনাৰ 150 টকাৰ পৰা ধৰি পেলাই 650, 800, 700 এনেকুৱা টাইপৰ আছে। আৰু এইবাৰ দামসমূহ কেনেদৰে, কিমানৰ পৰা কিমান আছে? 150 টকা আছে, 200 আছে, 300, 400 এনেকৈ আছে। আৰু 650, 700 ইমান দামৰ আছে। শিক্ষাৰ্থীসকলে কেনেকুৱা ধৰণৰ পতাকা বিচাৰে সাধাৰণতে? শিক্ষাৰ্থীসকলে এনেকুৱা হেণ্ড ফ্লেগ, ধৰি লওক ষ্টিকাৰ, এইবিলাক টুপি, এইবিলাক বিচাৰে। আৰু বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে? বিক্ৰী বাৰ্তা ভালে হৈ আছে নিশ্চিতভাৱে। আৰু খুব আচলতে সকলোৱে আগ্ৰহেৰে ৰৈ আছে কাইলৈৰ দিনটোৰ বাবে, যিহেতু সকলোৱে স্বাধীনতা দিৱস কাইলৈ উদযাপন কৰিব। গহপুৰতো চৰকাৰীভাৱে উদযাপন কৰা সমান্তৰালকৈ সকলোৱে ঘৰে ঘৰে পতাকা উত্তোলন কৰিব। যি সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আছে তাত পতাকা উত্তোলন কৰিব। আৰু এনেদৰে আমি গহপুৰৰ পুথিঘৰৰ পৰিৱেশ দেখালোঁ। পুথিঘৰতো বিবিধ জাতীয় পতাকা আনিছে আৰু এইসমূহ ক্ৰয় কৰিবলৈ গ্ৰাহকৰ ভিৰ সমাগম হোৱা পৰিলক্ষিত হৈছে।